পোৱাৰ ভাগত সেই বাহনসমূহ বৰাপানীৰ পৰা ঘূৰি আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বিপৰীতে যদি চাই যোৰাবাটৰ এইখিনি স্থানলৈকে মেঘালয়ৰ পৰা অহা যিসমূহ বাহন আছে সেই বাহনসমূহ ইয়ালৈ তেওঁলোকে যাত্ৰীসকলক কঢ়িয়াই লৈ আহিছে। মেঘালয় পঞ্জীয়নভুক্ত যিসমূহ বাহন আছে আৰু সেই যাত্ৰীসকলক ইয়াত নমাই পুনৰ ইউ টাৰ্ণ লৈ মেঘালয়ৰ দিশৰে গুচি গৈছে। অৰ্থাৎ তেওঁলোকে কিন্তু অসমলৈ যাত্ৰী অনা নিয়া কৰাৰ যি প্ৰচেষ্টা সেই প্ৰচেছ তেওঁলোকে চলাই আহিছে। অৰ্থাৎ তেওঁলোকে যাত্ৰী অনা নিয়া কৰি আছে, কিন্তু অসমৰ যিসকল টেক্সি চালক আছে তেওঁলোকে কিন্তু মেঘালয়ত প্ৰৱেশ কৰিব পৰা নাই অথবা মেঘালয়লৈ যাব পৰা নাই। আজিৰ দিনটোত যিহেতু এখন মোৰ সতীৰ্থ বৰলেনে ইতিমধ্যে কৈছে যে অসমৰ মন্ত্ৰী পৰ্যায়ত এখন বৈঠক অনুষ্ঠিত হ'ব, কামৰূপ মহানগৰ জিলা আয়ুক্ত থাকিব, আমাৰ টেক্সি চালক সন্থাৰ বিষয়ববীয়া সকলো থাকিব, কিন্তু মেঘালয় চৰকাৰৰ উপমুখ্যমন্ত্ৰী সহ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত হোৱা যিখন বৈঠক হৈছিল সেই বৈঠকৰ পাছতো কিন্তু মেঘালয়ৰ টেক্সি চালক সন্থাই এতিয়ালৈকে তেওঁলোকৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা নাই। আজিৰ দিনটোতো বৰাপানীত পথ তেওঁলোকে অৱৰোধ কৰিছে। এক প্ৰকাৰ অসমৰ বাহনসমূহ যাবলৈ দিয়া হোৱা নাই, বিশেষকৈ যিসমূহ টেক্সি হয় কমাৰ্চিয়েল ভেহিকলছ সেইবোৰ যাবলৈ দিয়া হোৱা নাই আৰু প্ৰাইভেট ভেহিকলছো আমি দেখা নাই যে মেঘালয়লৈ গৈছে। আমি কিছু সময়ৰ পূৰ্বে বৰ্ণিহাটৰ পৰা প্ৰায় 7 কিলোমিটাৰ আগলৈ গৈছিলোঁ, পৰিৱেশ চাবৰ কাৰণে চেষ্টা চলাইছিলোঁ, এক সৰজনমী তদন্ত চলাইছিলোঁ। গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত আমি দেখিলোঁ যে তাত আচলতে অসমৰ এখনো বাহন নাই, কিন্তু মেঘালয়ৰ পৰা বিভিন্ন ব্যৱসায়িক বাণিজ্যিক বাহন পেছেঞ্জাৰ লৈ পেলাই তেওঁলোক আহি আছে আৰু এই মুহূৰ্তত দেখিছে এখন মেঘালয়ৰ পৰা এখন বাহন আহিছে আৰু সেই টেক্সি আহিছে আৰু সেই টেক্সিখনত যাত্ৰী লৈ আহিছে আৰু তেওঁলোকে ইয়াত যাত্ৰীসকলক নমাই পেলাই পুনৰ আকৌ উভতি গুচি যাব। কিন্তু অসমৰ যিসমূহ বাহন আছে সেই বাহনসমূহ যাবলৈ দিয়া নাই। এটা কথা ঠিক যে অসমৰ যিসকল টেক্সি চালক সন্থা আছে, বিষয়ববীয়া আছে, যিসকল টেক্সি চালক আছে তেওঁলোকে কিন্তু কোনো ধৰণৰ ইয়াত অৱৰোধ কৰা নাই, কাৰণ তেওঁলোকৰ সাময়িকভাৱে তেওঁলোকৰ প্ৰতিবাদ ইতিমধ্যেই স্থগিত ৰাখিছে। আৰু যিহেতু আজিও এখন বৈঠক আছে, কিন্তু মেঘালয়ৰ যিসকল টেক্সি চালক আছে তেওঁলোকে এতিয়াও নিজৰ স্থিতিত আগুৰগুজ হৈ আছে। তেওঁলোকে কোনো ধৰণৰ বাহন যাবলৈ দিয়া নাই, অসমৰ পৰা প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু বৰাপানীলৈকে যি 2-এখন বাহন পোৱাৰ ভাগত গৈছিলে সেই বাহনসমূহ উভতাই পঠিয়াইছে। গতিকে এতিয়াও কোনোবালৈ যদি শ্বিলঙলৈ যাম বুলি ভাবিছে তেনেহ'লে তেওঁলোকে কিন্তু এইকেইটা দিন অন্ততঃ স্থগিত ৰাখক সিদ্ধান্ত। দ্বিতীয়তে আমি কিছু সময় পূৰ্বে কৰ্ণাটকৰ পৰা অহা 6জন পৰ্যটকক লগ পাইছিলোঁ। তেওঁলোকৰ হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে শ্বিলং ফুৰিবলৈ আহি, কাৰণ তেওঁলোকে আহি যোৰাবাটত আমি থকা এইখিনি স্থানত ৰ'বলগীয়া হৈছে। ইয়াৰ পৰা যিহেতু অসমৰ কোনো বাহন নাযায়, কাৰণ যাবলৈ দিয়া হোৱা নাই, মেঘালয় টেক্সি চালক সন্থাই উভতাই পঠিয়াইছে, গতিকে তেওঁলোকে বাহন নাপায় হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে। তেওঁলোকে আমাক খুব ব্যক্ত কৰিছিল, সেই সম্পৰ্কে আমি পৰৱৰ্তী সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম। কিন্তু তেওঁলোকে কৈছে যে তেওঁলোকে যি ধৰণে ফুৰিবলৈ এটা নিৰ্দিষ্ট সময়সীমা লৈ পেলাই শ্বিলঙলৈ আহিছিল, টেক্সিৰ অভাৱৰ বাবে বা টেক্সিৰ যাতায়াত অসুবিধাৰ বাবে তেওঁলোকে আজি সমস্যাত পৰিছে, তেওঁলোক ইয়াৰ পৰাই ঘূৰি গুচি যাবলগীয়া হৈছে। গতিকে মেঘালয় পৰ্যটন উদ্যোগৰ ক্ষেত্ৰতো ই যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। একেদৰে অসমৰ যিসকল টেক্সি চালক সন্থা আছে তেওঁলোকো ক্ষতিগ্ৰস্ত হৈছে, কিন্তু আকুৰগোজ স্থিতিত থকাৰ বাবে মেঘালয় টেক্সি চালক সন্থাৰ বাবে আজি অসমৰ টেক্সি চালক সন্থায়ো সেই সমস্যা ভোগ কৰিবলগীয়া হৈছে। আৰু প্ৰতিদিনে যিহেতু অসমৰ পৰা শ টেক্সি যোৰাবাট হৈ মেঘালয়ত প্ৰৱেশ কৰে, বাণিজ্যিক বাহন প্ৰৱেশ কৰে এইটো পথেৰে, আৰু সেই বাহনসমূহে যিহেতু তেওঁলোকে প্ৰত্যেক দিনে যাত্ৰী লৈ পেলাই ইয়াৰ পৰা যায় আৰু এতিয়া যিহেতু যাবলৈ দিয়া হোৱা নাই, প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই, যাৰ বাবে সমস্যাত পৰিছে অসমৰ টেক্সি চালক সকলো। कहाँ से आए हैं? शिलोंग से। तो असम का गाड़ी जा रहा है क्या नहीं जा रहा है? पता नहीं। जाने दे रहा है कि नहीं दे रहा है? हाँ? असम का गाड़ी जाने दे रहा है नहीं दे रहा है शिलोंग जाने के लिए? खाली परापनी। हाँ? परापनी तो बड़ापनी में उसको प्रोटेस्ट चल रहा है क्या? कितना आदमी है वहाँ पे? आप लोगों को तो यहाँ कोई दिक्कत नहीं हो रहा है? असम का टैक्सी ड्राइवर को कोई डिस्टर्ब नहीं किया है क्या? हम हिंदी नहीं मालूम नहीं है। এই আৰু এখন মেঘালয়ৰ বাহন আমি দেখুৱাইছোঁ যে এনেধৰণে তেওঁলোকে যাত্ৰী লৈ আহিছে, যাত্ৰীসকলক আনি ইয়াত নমাই ইউ টাৰ্ণ লৈ পুনৰ মেঘালয়ৰ দিশেৰে উভতি গৈছে। অৰ্থাৎ অসমৰ চালকসকলেহে আজি সেই পৰিস্থিতি ভোগ কৰিবলগীয়া হৈছে, কিন্তু মেঘালয়ৰ যিসকল চালক আছে তেওঁলোকে কিন্তু তেওঁলোকৰ যি ব্যৱসায় সেই ব্যৱসায় সুন্দৰৰূপে চলাই আহিছে, কাৰণ এইখিনিলৈকে তেওঁলোকে আহিছে, যাত্ৰী লৈ আহিছে, নমাই পুনৰ ঘূৰি গৈছে। আপ কাহা से आ रहे हैं? तो इधर है शिलोंग से। तो असम का गाड़ी वहाँ पे जा रहा है कि नहीं, जाने दे रहा है कि नहीं? नहीं दे रहा नहीं। तो बड़ापानी में क्या चल रहा है अभी? प्रोटेस्ट चल रहा है क्या? नहीं, उधर में पुलिस है, आदमी है, तो बोल नहीं किया ना। हाँ। तो खाली असम का गाड़ी तो नहीं देखा, हाँ खाली शिलोंग का गाड़ी हाँ। तो नहीं मालूम किया में, तो एसोसिएशन बोल तो हम तो नहीं मालूम।
तो क्या बात करता क्या मतलब आसाम का गाड़ी जाने नहीं दे रहा है। नहीं हम नहीं मालूम तो एसोसिएशन में ना हाँ तो हम तो खाली पैसेंजर में जाएगा आएगा तो कहाँ मालूम तो आसाम का गाड़ी तो हम नहीं देखा हाँ। तो खाली मेघालय का गाड़ी। आप कहाँ से है? हम शिलोंग से। शिलोंग से। तो क्या बोलना चाहेंगे, मतलब आसाम का टैक्सी ड्राइवर यहाँ पे कोई दिक्कत नहीं कर रहा है, लेकिन उन लोगों ने वहाँ पे प्रोटेस्ट कर रहा है, दोनों स्टेट का ही प्रॉब्लम हो रहा है। प्रॉब्लम है कि नहीं? नहीं तो गवर्नमेंट भी डिसीजन में भी डिसीजन डिस्कस में ना तो बहुत आसाम डिस्कस करना चाहिए और डिसीजन हम तो नहीं मालूम खाली पैसेंजर तो हम मालूम ना। ठीक है, अभी कहाँ जाएंगे आप? नहीं हम খালি জিৰ'বাদ में তো সামান में দি দিয়া। এয়া আছিলে মেঘালয়ৰ এগৰাকী যাত্ৰী, তেওঁ আহিছে যে এই ধৰণে পাৰ কৰি আহিছে। প্ৰত্যেকজন যাত্ৰীয়ে বিনা দ্বিধাই কোনো ধৰণৰ বাধা নোহোৱাকৈ অৱৰোধ নোহোৱাকৈ যোৰাবাটলৈকে আহি আছে আৰু যোৰাবাটৰ পৰা তেওঁলোকে গাড়ীৰ পৰা নামি সুন্দৰভাৱে গুৱাহাটীত প্ৰৱেশ কৰিছে। যাত্ৰীসকলে অসমৰ বাহনত এইখিনিৰ পৰা অসমৰ বাহনত গুৱাহাটীলৈ সোমাই আছে, অৰ্থাৎ প্ৰৱেশ কৰি আছে। কিন্তু যিসকল টেক্সি চালক আছে মেঘালয়ৰ, তেওঁলোকে কিন্তু ইয়াৰ পৰাই টেক্সিখন ঘূৰাই লৈ পুনৰ শ্বিলঙৰ দিশে গৈছে। অৰ্থাৎ ইয়াত কিন্তু ক্ষতিগ্ৰস্ত হৈছে অসমৰ টেক্সি চালকসকল, কাৰণ তেওঁলোকক ইয়াৰ পৰাই যাবলৈ দিয়া হোৱা নাই। তেওঁলোকক ইয়াৰ পৰা গ'লে পথ অৱৰোধ কৰিছে বা তেওঁলোকক ঘূৰাই পঠিওৱা হৈছে। গতিকে ক্ষতিগ্ৰস্ত হৈছে অসমৰ টেক্সি চালকসকল। বৈঠক এখন হোৱাৰ পিছতো এতিয়ালৈকে এটা নিৰ্ণায়ক সিদ্ধান্তত উপনীত হ'ব পৰা নাই। অসমৰ টেক্সি চালকসকলে তেওঁলোকে সাময়িকভাৱে প্ৰতিবাদ স্থগিত ৰাখিছে, কিন্তু মেঘালয়ৰ টেক্সি চালকসকলে এতিয়াও আক্ৰোশগ্ৰস্ত স্থিতিত। আৰু আমাৰ লগৰ বন্ধুবিলাকে ফোন কৰি কৈছে যে বৰাপানীৰ পৰা ঘূৰাই দিছে। সিহঁতৰ গভৰ্ণমেণ্টে বোলে কৈছে কি আসাম वाला को तो सब दे दिया, लेकिन मेघालय गवर्नमेंट हम लोगों का टैक्सी घंटा से बात नहीं किया है, ऐसे बोला है। तो उसीलिए वो लोग आज मीटिंग সমস্যা হৈছে। তো এতিয়া মই এতিয়া ধৰক 5 দিনৰ 20,000 টকা ভাড়া মই এৰি দি আছোঁ। এতিয়া 20,000 টকা ভাড়া গাড়ী ইয়ালৈকে আনি ইয়াতে মানুহ নমাই সিহঁতে ইয়াতে নমাই কিনে ঘূৰি গৈছে। আমাৰ লছ সিহঁতে সেইটোৱে বিচাৰে, মানে কি এনেকুৱা হ'লে আমাক ইয়াতে আমাক অল ইণ্ডিয়া টুৰিষ্ট পাৰ্মিট দিবই নালাগে, মেঘালয় টুৰিষ্ট পাৰ্মিট দিবই নালাগে। মেঘালয় টুৰিষ্ট পাৰ্মিট দিছে আৰু আমি তাতে যাব নালাগে, এইটো কি কথা আছে? সিহঁতে এইটোৱে বিচাৰে। আৰু গাড়ী ভাঙাৰ কাৰণটো উদ্দেশ্যটোৱে এইটো যে মানে কি আমি নাযাওঁ, সিহঁতে পইচা আমি যে ইমান গাড়ী যে যাওঁ অসমৰ পৰা, সেইখিনি সিহঁতৰ লোভ লাগে, মানে হিংসা এক প্ৰকাৰৰ হিংসা বুলি ক'ব পাৰে। হিংসাই আৰু হিংসাৰ কাৰণে মানে কি কেইটামান ড্ৰাইভাৰ, চবেই নহয়, যিকেইটাই মানে কি সিহঁতে তাতে থাকে লোকেল ড্ৰাইভাৰ আৰু যিবিলাক কিছুমান মানে কি সিহঁতে তাতে ভাড়া নাপায়। এই ভাড়া নাপোৱা কিছুমান যিবিলাকে আছে সিহঁতে দেখা পায় ইমান গাড়ী মেঘালয়ৰ পৰা আহে, অসমৰ পৰা যায়, কিন্তু আমাৰ গাড়ীবিলাক ইয়াতে বহি থাকে। এনেকুৱা ধৰণৰ এটা ভাৱ লৈ পেলাই সিহঁতে মানে লোভতে মানে এই কামটো কৰি আছে, একোৱে নাই আৰু এইটো। কৰ্ণাটকৰ পৰা শ্বিলং ফুৰিবলৈ আহি চৰম হাৰাশাস্তিৰ সন্মুখীন হ'ল পৰ্যটক। যোৰাবাটত গাড়ী নাপাই হাহাকাৰ লাগিল কৰ্ণাটকৰ পৰ্যটকসকলৰ। हम तो कर्नाटक से है। कर्नाटक से इधर मेघालय घूमने बोल के आए हैं, इधर गाड़ी रुक गई है, इधर दूसरा गाड़ी लेके जा रहे सर। हम क्लियर है तो जा सकते हैं, नहीं तो हम घर पे चले जाते। हाँ तुमको मालूम सामने क्लियर है, नहीं मालूम तुमको मालूम बोलो, तुम पेपर है ना, तुमको मालूम होता है उधर चालू है बंद है बोल को, तुम लोग जाओ बोले तो जाते हैं, नहीं तो घर पे जाते हैं। मुझे क्या भी नहीं सर, देखना बोल के आए उतना ही। हम 6 आदमी आए हैं। हम कामाख्या मंदिर बोलो तो एक माँ शक्तिपीठ है बोल के सब लोग को कर्नाटक के 2600 किलोमीटर आया है। आने के बाद मेघालय बहुत तो टूरिस्ट प्लेस अच्छा है बोल के प्लानिंग करके आ गया है, मगर इधर आने के बाद पता चला है ड्राइवर लोगों को क्या की किरकिरी चल रहा बोल के माला है। अभी थोड़ा ये आसाम ड्राइवरों को मेघालय ड्राइवरों को कॉम्प्रोमाइज करके गवर्नमेंट क्लियर करने के लिए हमारे कर्नाटक का ये पब्लिक एक जेडीएस का एक यूथ लीडर बोल के हम रिक्वेस्ट कर रहे हैं। এতিয়া হাৰাশাস্তিৰ সন্মুখীন হৈছে পৰ্যটকসকল। তাৰ মাজত বাহিৰৰ পৰা যিসকল পৰ্যটক আহিছে সেইসকলেও হাৰাশাস্তিৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। বিষ্ণু, এনেদৰে ভাষ্য শুনিবলৈ পোৱা গৈছে পৰ্যটকসকলৰ, আৰু চালকৰো আমি ভাষ্য শুনিছোঁ। এতিয়াও আজিও তেওঁলোকে সমস্যাত আছে, আজিও তেওঁলোকৰ যান বাহনসমূহ যাবলৈ দিয়া হোৱা নাই। পুনৰ আহিছোঁ আপোনাৰ ওচৰলৈ। বিষ্ণু, শুনি আছে আপুনি? হয় নিশ্চয়। আচলতে বহিৰাজ্যৰ পৰা যিসকল পৰ্যটক আহিছে তেওঁলোকে কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে, কাৰণ তেওঁলোকে নাজানে যে অসম আৰু মেঘালয়ৰ টেক্সি চালক সন্থাৰ মাজত যি ধৰণৰ এটা সংঘাতৰ সৃষ্টি হৈছে, সেই সংঘাতৰ বাবে যে এনেধৰণৰ এটা অনাহুত পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব তেওঁলোকে হয়তো ভবা নাছিলে। তেওঁলোকে পূৰ্ব পৰিকল্পিতভাৱে নিৰ্দিষ্ট দিনত শ্বিলঙলৈ ফুৰিবৰ কাৰণে আহিছিল আৰু আহি এই ধৰণে যোৰাবাটত আবদ্ধ হ'বলগীয়া হৈছে, কাৰণ অসমৰ বাহন যিহেতু শ্বিলঙত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই, গতিকে তেওঁলোকে ইয়াৰ পৰা যাব পৰা নাই আৰু
শ্বিলঙৰ পৰা অহা যিসমূহ বাহন আছে মেঘালয়ৰ যিসমূহ বাহন আছে তেওঁলোকে যাত্ৰী নমাই ইয়াৰ পৰা উভতি গৈছে তেওঁলোকৰ বাহনতো কিন্তু ইয়াৰ পৰা যাত্ৰী যোৱা আমি দেখা পোৱা নাই গতিকে কেৱল সমস্যা অসমৰ টেক্সি চালকসকলৰ হৈ থকা নাই অসমৰ বাহিৰৰ পৰা অহা বিভিন্ন স্থানৰ ৰাজ্যৰ যিসকল পৰ্যটক আহিছে তেওঁলোকেও সমস্যা ভোগ কৰিবলগীয়া হৈছে আৰু ইয়াৰ ফলস্বৰূপে তেওঁলোকে ইয়াৰ পৰা ঘূৰি গৈছে ফলত এটা বৃহৎ পৰ্যটনৰ ৰাজহ কিন্তু মেঘালয়ে হেৰুৱাইছে একেদৰে অসমৰ যি ইতিমধ্যে এজন অসমৰ টেক্সি চালকে কৈছে যে তেওঁলোকে 5 দিনত 20,000 টকা হেৰুৱাবলগীয়া পৰিস্থিতি হৈছে বহু টেক্সি চালক আছে যিয়ে নেকি শ্বিলঙলৈ প্ৰত্যেক দিনে যাত্ৰী অনা নিয়া কৰে আৰু তেওঁলোকে তাৰ জৰিয়তে পৰিয়াল পোহপাল দিছে বা গাড়ী কিনিছে তাৰ ইনষ্টলমেণ্ট দিছে কিন্তু আজি কেইবাদিনো ধৰি এই ধৰণে যেতিয়া যান বাহনসমূহ মেঘালয়ত প্ৰৱেশ কৰিব দিয়া নাই অৱৰোধ কৰিছে মেঘালয়ৰ টেক্সি চালক সন্থাই তাৰপিছত কিন্তু অসমৰ যিসকল কেব চালক আছে টেক্সি চালক আছে তেওঁলোকৰ কিন্তু এটা অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও বৈঠক হৈছে বৈঠকৰ পিছত কিন্তু নিৰ্ণায়ক সিদ্ধান্তলৈ আহিব পৰা নাই ওলোটাই মেঘালয়ৰ টেক্সি চালক সন্থাই এতিয়াও কিন্তু প্ৰতিবাদ চলাই আছে আৰু এখনো যান বাহন প্ৰৱেশ কৰিব দিয়া নাই আজি মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী পুনৰ মেঘালয়ৰ টেক্সি চালক সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠকত বহাৰ কথা আছে এতিয়ালৈকে বহা নাই কিন্তু একেদৰে অসমতো কিছু সময়ৰ পিছত যিহেতু আজি এখন বৈঠক অনুষ্ঠিত হ'ব অসমৰ যিসকল টেক্সি চালক সন্থাৰ বিষয়ববীয়া আছে তেওঁলোকৰ সৈতে গতিকে এই দুখন বৈঠকৰ পিছত কি সিদ্ধান্ত সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু এই মুহূৰ্তত এটা কথা নিশ্চিত যে শ্বিলঙলৈ অহা লোকসকল হাৰাশাস্তি হৈছে অসমৰ কেব চালকসকলৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে তাৰ বিপৰীতে কিন্তু প্ৰতিবাদ কৰি থকাৰ পাছতো শ্বিলঙৰ যিসকল টেক্সি চালক সন্থা আছে টেক্সি চালক আছে তেওঁলোকৰ কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ হিনদেৰি ঘটা নাই বা ক্ষতি হোৱা নাই কাৰণ তেওঁলোকে যোৰাবাটলৈকে অহৰহ যাত্ৰী কঢ়িয়াই আছে ক্ষতি হৈছে কেৱল অসমৰ টেক্সি চালক সন্থাৰ গতিকে বিষয়টো যদি শীঘ্ৰে সমাধান নকৰে তেনেহ'লে মেঘালয়লৈ যাবলগীয়া অসমৰ লোকসকলৰ সমস্যা হ'ব টেক্সি চালকসকলৰ যথেষ্ট সমস্যাত পৰিব একেদৰে মেঘালয়ৰ পৰা বিভিন্ন লোক আহে ইয়ালৈ চিকিৎসা কৰিবৰ কাৰণে তেওঁলোকো কিন্তু বিপদত পৰিব কাৰণ মেঘালয়ৰ টেক্সি চালক সন্থাৰ এটা আকুৰগুজি স্থিতিয়ে কিন্তু দুয়োখন ৰাজ্যৰে সকলো জনতাকে কিন্তু বিপদত পেলাইছে প্ৰিয়ংকা আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱা নমস্কাৰ